শাৰীৰিক অক্ষমতা কেতিয়াও সপোনৰ হেঙাৰ নহয়। মৰিগাঁৱৰ নিবিড় শবনম মালাঙৰ অনন্য সফলতা। অদম্য মনোবল, কঠোৰ সাধনা আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক অক্ষমতাও জীৱন পথৰ হেঙাৰ হ'ব নোৱাৰে। এই কথাষাৰকে প্ৰতিষ্ঠা কৰিলে মৰিগাঁও জিলাৰ কন্যা নিবিড় শবনম মালাঙে। মৰিগাঁও জিলাৰ বাজনাঘাটৰ GKB কলেজৰ প্ৰবক্তা বিজু কোঁৱৰ আৰু ভাগ্যশ্ৰী দাসৰ একমাত্ৰ কন্যা নিবিড়ে উত্তৰাখণ্ডৰ ৰুৰকীত 26ৰ পৰা 28 জুনলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অসাধাৰণ কৃতিত্ব দেখুৱাই ৰূপৰ পদক লাভ কৰে। দেশৰ 22খন ৰাজ্যৰ 700ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমৰ লগতে মৰিগাঁও জিলাৰ নাম উজ্বলাই তোলাত নিবিড়ে সক্ষম হৈছে। শাৰীৰিক অক্ষমতা তেওঁৰ পৰিচয় নহয়, তেওঁৰ প্ৰকৃত পৰিচয় হৈছে অদম্য সাহস, অক্লান্ত অধ্যৱসায় আৰু অসীম আত্মবিশ্বাস। প্ৰতিটো পদক্ষেপে তেওঁ দেখুৱাইছে সীমাবদ্ধতা শৰীৰত থাকিব পাৰে, কিন্তু সপোন আৰু সংকল্পৰ কোনো সীমা নাথাকে। যোগাসনতেই নহয়, সংগীত আৰু অভিনয়ৰ ক্ষেত্ৰতো নিজৰ প্ৰতিভাৰ উজ্জ্বল ৰাখি নিবিড়ে বহুজনৰ হৃদয় জয় কৰি আহিছে। তেওঁৰ বহুমুখী প্ৰতিভাই নতুন প্ৰজন্মক অধ্যৱসায়, শৃংখলা আৰু আত্মবিশ্বাসৰ এক অনন্য শিক্ষা প্ৰদান কৰিছে। নিবিড়ৰ এই গৌৰৱোজ্জ্বল সফলতাত মৰিগাঁও জিলাৰ বিভিন্ন দল, সংগঠন, শুভাকাংক্ষী আৰু সচেতন নাগৰিকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। নিবিড়ৰ ইয়াতেই শেষ নহয় সফলতাৰ যাত্ৰা। এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে নিবিড় শবনম মালাঙে অহা ছেপ্টেম্বৰ মাহত থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত ভাৰত তথা অসমক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতাও অৰ্জন কৰিছে। এয়া কেৱল নিবিড়ৰ ব্যক্তিগত সফলতা নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত এয়া। মৰিগাঁৱৰ এই সাহসী কন্যাই এতিয়া শাৰীৰিক অক্ষমতা সপোন দেখা ল'ৰা-ছোৱালীৰ বাবে আশাৰ দীপশিখা। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো তেওঁ একেধৰণে দেশ আৰু ৰাজ্যৰ গৌৰৱ বৃদ্ধি কৰিব বুলি আশাবাদী মৰিগাঁওবাসী। শবনম মালাং, মই উত্তৰাখণ্ডত গৈছিলোঁ আৰু মই 2nd পজিশ্যন পাইছোঁ। মোৰ ঘৰ বাজনাঘাট। তাত গৈ কেনেকুৱা লাগিল বা আগন্তুক দিনত ক'ত খেলিব যাব? মোৰ তাত যাই ভাল লাগিল, অকল মানে অলপ গৰমটো মানে তাত বেছিকৈ, আৰু এতিয়া মই তাত চিলেকশ্যন হৈছোঁ, 2nd পাইছোঁ কাৰণে, আৰু এবাৰ ইণ্টাৰনেশ্যনেল যাম, থাইলেণ্ডত আছে। মোৰ গুৰু অসীম ছাৰ মই বহুত ধন্যবাদ দিছোঁ মোক শিকোৱাৰ বাবে, আৰু মোক ভালকৈ শিকোৱাৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ। মানে মই কৰোঁ, প্ৰেক্টিচ কৰিব লাগে সদায়, মই কৰি থাকোঁ গান এইবিলাক, মানে য়োগা সেইবিলাক মই কৰি থাকোঁ, পঢ়োঁ, চব কৰোঁ, মানে ঘৰত প্ৰেক্টিচ কৰোঁ, আৰু মোৰ ছাৰহঁতেও মানে মোক শিকায় ভালকৈ প্ৰেক্টিচ কৰে, মানে সেইকাৰণে মই ধন্যবাদ দিম। মোৰ কাৰণে ইমানখিনি টকা খৰচ কৰিছে আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল সেইবিলাকত মানে গৈছে আৰু লৈ যায়, সেইকাৰণে মই ধন্যবাদ। Thank you. My daughter had participated in the national level yoga competition to be held in Uttarakhand from 26 to 28 June. My daughter has been able to get silver medal in the artistic solo yoga competition. For the first time, she had participated in the sub-junior category. Almost 200 candidates participated. So it was a very hard competition for her. Next time, she has been selected to Thailand. Has been selected to Thailand. This achievement goes to Coach Osim Borua, and bless her so that she can stand in her goal in her future life. মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।